খুবটাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। বৰ্তমান সময়ত মানে ছ'চিয়েল মিডিয়াটো মেলিবই নোৱাৰে। এটাই মাথো বিতৰ্ক, এটাই মাথো নাম, সেয়া হৈছে অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বাইদেউ। তেওঁৰ ওপৰত বিতৰ্কৰ অৰ্থাৎ মানে এটা কথাত ক'বলৈ গ'লে অগ্নিনাভ মন্দিৰৰ বিতৰ্কই লগ নেৰা হৈছে। আচলতে অগ্নিনাভ মন্দিৰৰ এই বিতৰ্কটো মানুহে পপুলাৰিটিৰ কাৰণে সৃষ্টি কৰি লোৱা নে সঁচা সঁচিকৈ এই বিতৰ্কটো তেওঁলোকে যুক্তিসংগতভাৱে কৰিছে, সেয়া বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। আচলতে মোৰ কথা কেইটামান মই খৰতকীয়াকৈ ক'বৰ কাৰণে আহিলোঁ। আচলতে বিতৰ্ক কোনবিলাক মানুহে কৰি আছে? বিতৰ্ক এইসকলে কৰি আছে যিসকলৰ মনটো ঠেক। এইকাৰণে মনটো ঠেক বুলি কৈছোঁ। আচলতে তেওঁলোকে ভগৱানক বিশ্বাস নকৰে। আচলতে তেওঁলোক হৈছে নাস্তিক। হ'ব পাৰে যিসকলে বিশ্বাস নকৰে তেওঁলোকক নাস্তিক বুলিয়ে কোৱা হয়, আৰু নাস্তিকসকলে আচলতে তেওঁলোকক বিতৰ্ক কৰাৰ অধিকাৰ নাই। যিহেতু তেওঁলোকে ভগৱানক বিশ্বাস নকৰে, তেতিয়াহ'লে বিতৰ্কৰ মাজলৈ অনাৰ কোনো প্ৰয়োজনেই নাই। আৰু এইটো কথা আমি সকলোৱে এটা চাব লাগে। কিন্তু আমি সকলোৱে ইউটিউবত এটা ভিডিঅ' বনাওঁ বা ফেচবুকত ভিডিঅ' বনাইছোঁ কিহৰ কাৰণে? অগ্নিনাভ মন্দিৰৰ ওপৰত কিহৰ কাৰণে মই আজি এই কথাখিনি কৈছোঁ? অভিয়াছলি ভিডিঅ'টোৰ ভিউজ বাঢ়িলে মই পইচা পাম, মেইনলি চবৰে কাৰণ সেইটোৱে। আৰু চবেই সেইটোৱে বিচাৰি আছে যে পইচাৰ কাৰণে মানে কৰি আছে বুলি ভাবিছে। আৰে তুমি ভিডিঅ'টো বনাই আছা, মই ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ? কাৰণ পইচাৰ কাৰণে। ভিউজ আহিব, অগ্নিনাভ মন্দিৰ বৰ্তমান ট্ৰেণ্ডিঙত আহি আছে, অগ্নিনাভ মন্দিৰৰ এটা বিতৰ্ক উলিয়াই দিওঁ, ভিউজ বেছিকৈ চাব, মানুহে কিবা বেয়া এটা থাম্বনেইল বনাই দিম, বছ মানে ভিউজ আহিব, মানুহে চাব। সেইটো কাৰণেতো চবেই এনেকৈ বিতৰ্ক নহয়, দুটামান বেয়া এনেই কিবাকিবি কথা বিশ্বাস নকৰে, এনেই পইচা লুটি আছে, এনেকুৱা ধৰণৰ মন্তব্য, তুলুঙা মন্তব্য আগবঢ়াই তেওঁলোকে মানে ভিউজ গোটাই আছে আৰু যাৰ পৰা আৰ্নিং কৰি আছে। আচলতে সেইসকল মানুহক ক'ব বিচাৰোঁ, তোমালোকে কি কৰি আছে? তেওঁৱেই বাৰু। যিসকলে বিশ্বাস কৰিছে অগ্নিনাভ মন্দিৰক, নিজৰ মনটো স্থিৰ কৰি মনত ভাবি তেওঁলোকে অগ্নিনাভ বাবাক তেওঁলোকে সাক্ষাৎ কৰিছে আৰু চাকি জ্বলাইছে, বন্তি জ্বলাইছে, সিমানটোৱে কৰিছে, বেলেগ একো কৰা নাই। তুমি মই ঘৰত বহি মোবাইলটোৰ আগত কিছুমান ভিডিঅ' আলে বালে কিছুমান গাইছোঁ, গোটেই সমগ্ৰ বিষয়টো আমি বেলেগ এফালে লৈ যাব বিচাৰিছোঁ। সেইসকল ব্যক্তিক কৈছোঁ, তুমি মই ভিডিঅ' বনাইছোঁ কেৱল ভিউজৰ কাৰণে, পইচাৰ কাৰণে। তেওঁ কিন্তু ভিউজৰ কাৰণে, পইচাৰ কাৰণে তেওঁ কামখিনি কৰা নাই। তেওঁ কৰি গৈছে আমাৰ কাৰণে। তোমাৰ যদি বিশ্বাস নাই, নাযাবা। তুমি ভিডিঅ' যদি চাবলৈ মন যোৱা নাই, তেওঁ লাইভ ছেশ্যন নাচাবা। তাৰপৰা তেওঁতো কোৱা নাই তুমি যে মোৰ ভিডিঅ' চাবই লাগিব, তোমাক যে বাবাই আশীৰ্বাদ দিব বুলি কোৱা নাই। যদি তুমি ভাবা, তুমি মনৰ পৰা যদি বাবাক ভাবিছা, তেতিয়াহ'লে আশীৰ্বাদ পাইছে। তাৰ ফল ইতিমধ্যে পাইছে, সকলোৱে পাইছে। আৰু এই জটা যে বান্ধি দিছে, তোমাৰ মোৰ মূৰত কি জটা বান্ধি দিছে বাবাই? নাই বন্ধা। কিমান দিনৰ পৰা যদি তুমি বাবাক কোৱা, তেতিয়া বাবাৰ যদি ল'ৰা ছোৱালী হোৱা নাই, তেনেকুৱা মানুহে যদি বাবাক চিন্তা কৰিছে, যদি ল'ৰাটোক দেখুৱাগৈ নাই বাবাৰ ওচৰত, তেতিয়াহ'লে জটা বান্ধিছে। আৰু অলপ দিনৰ আগতে তেওঁৰ ভিডিঅ'ত লাইভ ছেশ্যনতে মই দেখিলোঁ এগৰাকী ডাঙৰ ছোৱালী, তেওঁৰ বিয়া হোৱা নাছিলে, তেওঁ বাবাক ভাবি বিয়া হ'ল। তাৰপিছতে তেওঁ কিন্তু বাবাক দৰ্শন দিয়াগৈ নাছিলে, বাবাৰ ওচৰলৈ যোৱা নাছিলে, তেওঁ জটা বান্ধিছে। তোমাৰ মোৰ কি এতিয়া চুলিচোন, মই বাৰু চুটিকৈ কান্দিছোঁ, আমাৰ চোন কিমান মানুহ আছে, তেওঁলোকৰ জটা বান্ধিছে জানো? নাই বন্ধা। শিখা বাইদেউ জটা বান্ধিছে জানো? নাই বন্ধা। কিহৰ কাৰণে আমি বিতৰ্ক সৃষ্টি কৰিছোঁ? নিজেই বিতৰ্ক সৃষ্টি কৰিছোঁ দুটামান পইচাৰ লোভত, সেইটোৱে কথা। আৰু এইটো কথা এইখিনিতে কওঁ যে তুমি বিশ্বাস কৰা নাই, ভিডিঅ' নাচাবা, গালি পাৰিবলৈ নাহিবা। মোক ইয়াতে গালি পাৰিলেও মোৰ কোনো একো আহে নাযায়, তোমালোকে যিসকলে বিশ্বাস নকৰা। কিন্তু সেইটো কথা কওঁ, তুমি মই ভিডিঅ' বনাইছোঁ, আজি মই এইটো ভিডিঅ' মোক সঁচা কথা কৈছোঁ, এইটো ভিডিঅ' কিহৰ কাৰণে মই বনাইছোঁ? কাৰণ বৰ্তমান অগ্নিনাভ মন্দিৰৰ মাজত বিতৰ্ক সৃষ্টি হৈ আছে, আৰু এই বিতৰ্কটোৰ কাৰণে মোৰ ভিউজ বাঢ়িব। মই সেইটো কাৰণেই বনাইছোঁ ভিডিঅ'টো। ভিউজ বঢ়াৰ লগে লগে মোৰ আৰ্নিং হ'ব, পইচা পাম। সেইটো কাৰণে তুমিও বনাইছা ভিডিঅ', ময়ো বনাইছোঁ। সেইটো কাৰণে এনেই নিজেই যদি নিজৰ গাত দুখ থাকে, তেতিয়াহ'লে বেলেগৰ গাত দুখ দিবলৈ নাহিবা। আৰু এইটো কথা কওঁ, যদি তেওঁৰ পইচা ঘটাই মন আছিলে, তেতিয়াহ'লে তোমালোকক নকয় যে তোমালোকে যিখিনি আপেল চাপেল লৈ যোৱা, সেইখিনি তোমালোকক তালৈ নিবলৈ নকয়। যদি তোমালোকে দিছা অৰিহণা দিয়া, এইটো কাৰণে অৰিহণা দিয়া, নামঘৰ ভাগ বনাব পাৰোঁ। ঠিক আছে, তোমালোকে কৈছা যে পইচা ঘটি আছে, কিন্তু লাখে লাখে যেতিয়া বস্তু আহে, যেতিয়া কুইণ্টেলে কুইণ্টেলে বস্তু আহে, আপেল হওক, আঙুৰ হওক, বিভিন্ন ধৰণৰ পাচলি হওক, তেওঁচোন বিক্ৰী কৰি সেইখিনি পৰা ধনী হ'ব পাৰিলেহেঁতেন। এতিয়া যে মিঠাতেলৰচোন আপোনাৰ লিটাৰ হৈছে 100 টকা, বাদ দিলোঁ তেওঁ ইউজ কৰাৰ কাৰণে বেলেগক বেচিব পাৰে 60 টকা। সেই মিঠাতেলখিনি কিয় কৈছে তেওঁ যে তোমালোকে নানিবা, বস্তুটো নানি পানি তোমালোকে তাৰ পৰা অকণমান দিয়া, সেৱা কৰা, এখনেই চাকি জ্বলা, এনেকুৱা ধৰণৰ কথা কৈছে। কিহৰ কাৰণে? যদি তেওঁৰ স্বাৰ্থ থাকিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা কথা নকয়। বুজি পাইছা? তুমি মই ভিডিঅ' বনাইছোঁ, সেইটোৱে কথা। বুজি পাইছানে? বিতৰ্কলে যাকে তাকে এনেই নানিবা কথাটো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় অগ্নিনাভ বাবা।